Hello guys, welcome back to my YouTube channel. আৰু ৰাতিপুৱাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আছে আমাৰ কলেজত শেষৰটো দিন আৰু আজি হ'ব কালচাৰেল ৰেলী, তাৰপিছত মেগাজিনৰ কম্পিটিশ্যনো আছে। আগৰটো ভিডিঅ'টো দেখিছে মেগাজিনৰ কেনেকৈ ৰাতি প্ৰিপাৰেশ্যন চলাই আছোঁ। আৰু আজি ৰাতিপুৱা 9টা বজাৰ পৰা ৰেলী ষ্টাৰ্ট হ'ব, সেইকাৰণে সোনকালে উঠিলোঁ। উঠি মেলি এতিয়া গা-পা ধুই মেলি ওলাই যাম আৰু আপোনালোকে আজি ভিডিঅ'টো চাই থাকিব শেষলৈ। কোনে ৰেলীত কি থিম লৈ পাৰ্টিচিপেট কৰিছে সকলো মই দেখাই যাম। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু মই একেবাৰে ওলাই মেলি লগ পাই আছোঁ আপোনালোকক। হাই গাইজ, এতিয়া মই আধা ওলাই আহিছোঁ ৰাহুল দাৰ ওচৰত মেকআপ কৰিবলৈ, আৰু আমাৰ এজনী ওলাই আছে, মই দেখাই আছোঁ ৰ'ব। এজনী আমাৰ জ্যোতি বাইদেউ, আমাৰ ৰাহুল দাই মেকআপ কৰি আছে। বহুত ভাল মেকআপ আৰ্টিষ্ট হয়, যদি কাৰোবাক দৰকাৰ হয় কণ্টেক্ট কৰিব পাৰে, মই লাগে নাম্বাৰটো দি দিম। আৰু কি মেকআপ লাগে, পাৰ্টি ৱেৰ কি কয় আৰু পাৰ্টি মেকআপ লাগে, ৱেডিঙৰ লাগে, যি হয় নালাগে কিয় চব মেকআপ কৰি দিব। দেখুৱাই নিদিব তাই হ'লেই মই কৰিম বুলি ৰৈ আছোঁ। এতিয়া মই আধা ওলাই আহিছোঁ, জাষ্ট অকণমান আজি সুন্দৰী হ'ম বুলি ভাবিছোঁ আৰু, কিন্তু যদি বান্দৰী কৰি দিয়ে নাজানো আৰু ময়ো ৰৈ ফাইনেলি বহিলোঁ আৰু, কাৰণ মই বহুত লাইটকৈ মেকআপ কৰিছোঁ। মই ইমান ভাল নাপাওঁ মানে মেকআপটো, সেইকাৰণে মই কৈছোঁ যে একেবাৰে মোক লাইটকৈ কৰি দিব। আৰু আমাৰ ওলাই হৈ গ'ল, কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। এতিয়া লাইটকৈ কৰিছোঁ আৰু তাৰপাছত কলেজ আহি পালোঁ। কলেজত আহিয়ে ফাৰ্ষ্ট আমি লগৰকেইজনীৰ লগত ফটো উঠিলোঁ। মই গৈ আছোঁ আমাৰ ডিপাৰ্টমেণ্টলৈ, কাৰণ ডিপাৰ্টমেণ্টত সকলো আছে, তালৈ এবাৰ চাওঁ কেনেকুৱা কি প্ৰিপাৰেশ্যন চলি আছে চাওঁগৈ। আৰু এইবিলাক বাকী ডিপাৰ্টমেণ্টেও পূৰা ৰেডি হৈ আছে ফিল্ডলৈ যাব, কাৰণ অলপ পিছত এনাউন্স কৰিব আৰু তেতিয়া চব ফিল্ডলৈ যাব। আৰু এইটো আমাৰ ডিপাৰ্টমেণ্টবোৰ সকলো আহিলেই বাৰু বহুতখিনি, আৰু আহিলৈ নিজৰ যি থিমত মানে পৰিছে নাম, সিহঁতে তাত ৰখি আছে ধৰি। বিকাশ দা হাই বুলি কৈ দিয়া। গাইজ কপিৰাইট লাগিলে ওলাব আৰু, কাৰণ এইবোৰেতো মেমৰি, দাদা বাইদেউহঁতৰ লগত দুটা মেমৰিবোৰ মই এইবিলাক গোটাই আছোঁ আৰু পিছত গৈ এইবোৰে স্মৃতি হৈ ৰ'ব। আমাৰ এইটো ব্লগাৰ হয়, মিনি ব্লগাৰ। মুখখন দেখাই দিয়ে এবাৰ। আমাৰ ডিপাৰ্টমেণ্টটো দেখাম গৈ, এই ডিপাৰ্টমেণ্টত আজি বেলেগ এটাই পৰিৱেশ। বিয়া লাগিছে, বিহু লাগিছে, চব লাগিছে। মোৰে বিয়া হৈছে। চাই থাকিব মই দেখাই আছোঁ। এইটো ভিডিঅ' হয়। ক'ত দেখাই দিয়া আকৌ মুখখন। আৰু সকলোবোৰ ডিপাৰ্টমেণ্ট ফিল্ডলৈ আহি গ'ল, আৰু আমি যিহেতু ইউনিয়নৰখিনি ফাৰ্ষ্ট যাব লাগিব, সেইকাৰণে আমি ফাৰ্ষ্ট বেনাৰ ধৰি যাম। আৰু তাৰপাছত বাকীকেইটা ডিপাৰ্টমেণ্ট এটা এটাকৈ যাব, চব শাৰী পাতি আছে। আৰু এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্টটো। আমাৰ ডিপাৰ্টমেণ্টটো ভালেই প্ৰিপাৰেশ্যন চলাইছিলে বাৰু, তো কি হয় নাজানো, ৰিজাল্টতহে কথা, কাৰণ ৰেলীটো হৈ অহাৰ পাছতহে ৰিজাল্ট দিব। আৰু এইখিনি হৈছে আমাৰ ইউনিয়নৰ গাৰ্লছখিনি, ল'ৰাখিনি ইয়াত নাই বাৰু, কাৰণ সিহঁতে কামে লাগি আছে। আমি ছোৱালীখিনিয়ে ফাৰ্ষ্ট বেনাৰ লৈ যাম, আৰু এইখিনি ফাৰ্ষ্ট ইয়েৰ ছোৱালী হয়, আৰু সিহঁতকো আমাৰ লগতে লৈ লৈছে, যিহেতু সিহঁতে যাবই নাপায়। এবাৰ আমাৰ লগত সিহঁতক লৈ লৈছোঁ।
আৰু আমি ৰেলী কৰি কৰি মেইন টাউন পাৰ হ'লোঁ। তাৰপাছতে আমি এতিয়া গৈ আছোঁ আৰু কলেজলৈ বুলি। আৰু শুনিব পাইছোঁ যে আমাৰ কলেজৰ পৰা ষ্টুডেণ্ট ওলোৱা এতিয়া জাষ্ট শেষ হৈছেহে, আৰু আমি এতিয়া কলেজ অলপ পাছত পাবই হ'ব, ইমানেই লম্বা লাইন হৈছে। আমি বেনাৰ ধৰি থকা আছোঁ এতিয়া। চাহত আছে। আৰু ৰেলী কৰি কৰি আমি ফাইনেলি কলেজ পালোঁহি, কাৰণ আমিয়ে ফাৰ্ষ্ট গৈছিলোঁ যিহেতু, আৰু আমি ফাৰ্ষ্ট পালোঁ আহি। আৰু আহিলৈ আমাৰ গ্ৰুপটোৰ এনেকুৱা ডেন্স চলিছে নক'ব আৰু, এটা ঝলক দেখাই আছোঁ ৰ'ব। আমি আকৌ আহি পালোঁ এতিয়া ফিল্ডলৈ, আৰু এতিয়া পূৰা ইয়াত ডান্স চলিছে, ডান্স আৰু বাকীবিলাক আহি আছে। গাইজ, আমি সোনকালে আহি আছিলোঁ কাৰণে আমি পালোঁ আহি, কিন্তু আমাৰ লগৰবোৰ এতিয়াও আহিয়ে আছে, কাৰণ বহুত দীঘল এটা লাইন হৈছে, কাৰণ বহুত ডিপাৰ্টমেণ্টে পাৰ্টিচিপেট কৰিছে, চব ডিপাৰ্টমেণ্টে। এতিয়া আপোনাৰ লগত দেখাই আছোঁ ৰ'ব, চাওক এইবোৰ আহিয়ে আছে এতিয়াও। অসমৰ মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়। 2010 চনৰ পৰিসংখ্যা অনুসৰি অসমত উৎপাদন আৰম্ভ হৈছে ন?
আৰু লাষ্টত এইখিনি সামৰণীয়ে অন্ত পৰিল ৰেলীটো। আৰু তাৰ পাছত সকলোবোৰ এনেকৈ ফিল্ডত আকৌ এনেকৈ শাৰী পাতি লাইন হৈ গ'ল, কাৰণ এতিয়া জাজে এনাউন্সমেণ্ট কৰি দিব কোন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছে। চ' শুনক। আমি কাৰোবাক প্ৰথম কৰিছোঁ, কাৰোবাৰ কোনোবা এটা দিশত হয়তো কোনোবা অকণমান খুঁটি নাটি আমাৰ চকুত কৰিছে, তেওঁলোক পাছলৈ ৰৈ গৈছে, আৰু কোনোবা এটা দলৰ হয়তো তেনেধৰণৰ খুঁটি নাটি আমাৰ চকুত পৰা নাই। কৈছোঁ তৃতীয় স্থানত যুটীয়াভাৱে আমি দুটা দলক ৰাখিছোঁ। আমাৰ মাৰ্কিঙত দুটা দল আহিছে যুটীয়াভাৱে। মই বিভাগকেইটা কৰিছোঁ ৰাজনীতি বিজ্ঞান বিভাগ আৰু ইংৰাজী বিভাগ। তৃতীয় বিজয়ী দুটা দলকে আমি অভিনন্দন জনাইছোঁ। আৰু থাৰ্ড পজিশ্যনত আছিলে ইংলিছ ডিপাৰ্টমেণ্ট আৰু পলিটিকেল ডিপাৰ্টমেণ্ট। ৰাখিছোঁ নৃতত্ব বিভাগ। আৰু ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছিলে জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট আৰু এন্থ্ৰপলজি ডিপাৰ্টমেণ্ট। ৰেলীত প্ৰথম স্থান অধিকাৰ কৰিলে আছামিজ ডিপাৰ্টমেণ্টে। আৰু সকলোৱে ফূৰ্তি ফাৰ্তাটো চলিয়ে থাকিব, ডেন্স চলিবই, কাৰণ যিহেতু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছে গোটেইবোৰে মিলি। আৰু তাৰপাছত আমি সকলো ইউনিয়নক গ'লোঁ খাবলৈ বুলি, কাৰণ দিনটো বহুত কষ্ট, সেইকাৰণে বোলো কিবা এটা খাই লওঁ। আৰু খাই কৰি লৈয়ে মই গ'লোঁ ডিপাৰ্টমেণ্ট। যোনজনী ছোৱালী আগতে সোনকালে ঘৰত যায়, আজি চাহ বনোৱা পাল পৰিছে, এয়া বেচে দি বেয়া লাগিছে। আৰু ডিপাৰ্টমেণ্ট আহি দেখোঁ চাহ বনাই আছে, কাৰণ সকলো ৰেলী কৰি আহি ভাগৰ লাগিছে। ইয়াৰ পাছত যিহেতু মেগাজিনৰ কম্পিটিশ্যন আছে, আৰু মেগাজিন চাবৰ কাৰণে যোন দুজন বিশিষ্ট অতিথি মাতিছিলে তেওঁলোকে মেগাজিন চাব। সেয়াই আৰু সকলোৱে এনেকৈ কাম বন কৰি ৰৈ আছে। এইটোতো মোৰ লগত ফটোৱা চলিয়ে থাকে, এইটো মোক নন ষ্টপ জ্বলাই থাকেই। আৰু সেয়াই আৰু আমাৰ বিশিষ্ট অতিথিকেইজনক মাতি আহিব আৰু আদৰিবৰ কাৰণে আমি এনেকৈ সকলোবোৰ ৰৈ আছোঁ। আৰু অৱশেষত অন্ত পৰিল আমাৰ ৰৈ থকাটো। তাৰপাছত আহি পালে আৰু মেগাজিনখন আমাৰ অপেনিং কৰিলে। আৰু মেগাজিনখন ইমান ধুনীয়া কৰি তোলাত আমাৰ ছিনিয়ৰ দাদা বাইদেউসকলে বহুতেই কষ্ট কৰিছে, বহুত ৰাতিলৈ থাকি গোটেইখিনি কষ্ট ক্ৰেডিট সকলোবোৰ যায় আমাৰ 6th চেমটোলৈ দাদা বাইদেউ সকলোলৈ। বহুতেই ভাল মানে বনাইছে। আৰু তাৰপাছত আমাৰ কুৱেশ্যন সুধিছে, দাদাহঁতে এনচাৰ দিছে বাৰু। এনেকেই মেগাজিন কম্পিটিশ্যনৰ মানে সকলো ডিপাৰ্টমেণ্টতে চাই হোৱা পাছতে অডিটৰিয়ামত আৰম্ভ হ'ল দৰা কইনা প্ৰতিযোগিতা। ব'লক অলপ সময় চাওঁ দৰা কইনা প্ৰতিযোগিতা। এনেকে তুমি প্ৰপ'জ কৰিছিলা, পদ্মজাৰ অন্তৰখন তুমি কেনেকে জয় কৰিলা? আচলতে মই মৰিগাঁও কলেজত মানে তাইতকৈ যিহেতুকে ডাঙৰ ছিনিয়ৰ আছিলোঁ, তাই তেতিয়া ফাৰ্ষ্ট ইয়েৰত আহিছিলে, তেতিয়াই মানে তাইক প্ৰথম দেখা পাইছিলোঁ। তেতিয়া প্ৰথম দেখা পাই তাই এডমিশ্যনত মানে মোকেই লগ পালে প্ৰথম সময়ত। তেতিয়াৰ পৰা আৰম্ভণিৰ পৰা মানে শেষলৈকে যিহঁতে মানে সহায় লাগিছিল তাই মানে মোকেই বিচাৰিছিল। অন্য মানে দাদাকৰ ওচৰত মানে যোৱা নাছিলে। আৰু তেওঁ মানে এজনেই মানুহ আছিল, সেইজন মানে মই। গতিকে মই ভাবিছিলোঁ যে এতিয়াই যদি তেওঁক মই বিয়া কৰাই আনিব পাৰোঁ, শেষলৈকেও চাগে ময়ে হৈ থাকিম। গতিকে সেইকাৰণে মানে এতিয়া কইনা প্ৰতিযোগিতা চলি থকাৰ মাজতে ৱাৰ্ল্ড মেগাজিনৰ ৰিজাল্ট এনাউন্সমেণ্ট কৰি দিলে। আৰু আমাৰ ডিপাৰ্টমেণ্টটোৱে ডিপাৰ্টমেণ্ট অফ কমাৰ্চে ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হ'ল। আৰু এইটো এটা বহুত প্ৰাউড মুমেণ্ট, কাৰণ সকলোৱে বহুত এদিলৈ কষ্ট কৰি থকা, কাম কৰি থকা, ইমান এদিলৈ সেই সকলোবোৰ কষ্ট সাৰ্থক পালে। বহুতেই ভাল লাগিল। ইমান ভাল নহয়, তথাপিও গাইছা। এই মাতটো চোৱা নাই, নামহে বিচাৰিছো। ৰাম কৃষ্ণ ঋণি কিৰি
এইটো লাভ মেৰিয়েজে হ'ব যিটো হানি দেখিছে। আৰু এইখিনিতে আমাৰ কলেজ উইকো শেষ হ'ল আৰু বহুতেই ভাল লাগিল এই গোটেই কেইদিন। বহুত মেমৰি গোটালোঁ সকলোৰে লগত আৰু ইউনিয়নৰ হৈ কাম কৰি বহুত ভাল লাগিল। এইবোৰ পিছলৈ এটা মেমৰি হিচাপে ৰৈ যাব বুলি ময়ো সাঁচি ৰাখিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ। আজিলৈ এৰিছোঁ, বাই বাই।